অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে খুবেই ভাল খবৰ, কিয়নো যিখন নেকি ৩,০০০ টকাকৈ আপোনালোকক মাহিলী দিব, সেই ৩,০০০ টকাৰ তালিকাখন কিন্তু ইতিমধ্যে আহি পৰিছে। আৰু এইখন তালিকাত যিসকল নেকি মানুহৰ নাম অন্তৰ্ভুক্ত হ'ব, সেইসকলে কিন্তু আগন্তুক মাহৰ পৰা ৩,০০০কৈ টকা লাভ কৰিবলৈ গৈ আছে। গতিকে আপোনালোকে ৩,০০০কৈ টকা লাভ কৰিব নাই, সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম, বা আপোনালোকে লিষ্টখন কেনেকৈ চাব পাৰিব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে নিশ্চয়কৈ জানিব পাৰিব, আৰু লগতে আপোনালোকে লিষ্টখন কেনেকৈ চাব পাৰিব সেয়া মই আপোনালোকক ভিডিঅ'টোৰ শেষত জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যেনে ধৰক আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টখন দেখিবলৈ পাইছে, আৰু এই লিষ্টখন কিন্তু খুবেই দীঘলীয়া, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তো এতিয়া এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব সেইটো দেখুৱাইছোঁ। লগতে চাওক আপোনালোকে দেখিছে বহুত দীঘলীয়া এখন লিষ্ট, আপোনালোকে নিশ্চয় দেখিছে বহুত দীঘলীয়া লিষ্ট এইখন। তো এইখন লিষ্টত আপোনালোকে কি পাব, বা আপোনালোকৰ নামটো চিলেক্ট হৈছে নাই, বা আপোনালোকে টকাটো লাভ কৰিব নাই, সেয়া কিন্তু আপোনালোকে এই লিষ্টৰ পৰা চেক কৰিব পাৰিব। তো এতিয়া আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই কেনেকৈ জানিব পাৰিব সেইটো মই দেখুৱাই আছোঁ। এইটো এটা কিন্তু বহুত দীঘলীয়া লিষ্ট হয়। তো প্ৰথমতে আপোনালোকে চাওক বিষয়বস্তুসমূহ। প্ৰথমতে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বেনিফিচিয়াৰী নেম, আপোনালোকে দেখিবলৈ পাইছে বেনিফিচিয়াৰী নেম, আৰু ইয়াতে কিন্তু বেনিফিচিয়াৰী নামসমূহ দীঘলীয়া লিষ্ট আছে, আৰু এই লিষ্টখন কিন্তু সমগ্ৰ অসমৰ বাবে প্ৰযোজ্য, অৰ্থাৎ অল আছাম মানুহৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে। তো আপোনালোকে কিন্তু এইখন লিষ্টৰ পৰা সকলো মানুহৰ নামে চাব পাৰিব। তো ইয়াতে প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে যে বেনিফিচিয়াৰী নেম আপোনালোকে দেখিবলৈ পাব, আৰু তাৰপিছত ইয়াতে দেখিবলৈ পাইছে চিলেক্টেড নেম, আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব। দেন এপ্লিকেশ্যন আইডি আপোনালোকে দেখিবলৈ পাইছে, তাৰপিছত ইয়াতে ৰেচন কাৰ্ডৰ নাম্বাৰ থাকিব লাগিব, তাৰপিছত ফেমিলি মেম্বাৰ আছে, আপোনালোকে তাৰপাছত দেখিবলৈ পাব বেংকৰ ডিটেইলছ, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বেংক একাউণ্ট নাম্বাৰ, অৰ্থাৎ যিসকলে এপ্লাই কৰিছে সকলোৱে বেংক একাউণ্ট নাম্বাৰ, লগতে কিন্তু আধাৰ কাৰ্ডটো থাকিব লাগিব, ইয়াতে আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰ দেখিবলৈ পাব। তাৰপিছত ইয়াতে আহিছে মোবাইল নাম্বাৰ থাকিব লাগিব, মোবাইল নাম্বাৰ আছে নাই দিব লাগিব। দেন ইয়াতে চাওক এই যিটো এক্সিষ্টিং অৰুণোদয় ছাৰ্ভে আপোনালোকে দেখিবলৈ পাইছে, এইটো কিন্তু এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয়, আপোনালোকে হয়তো বহুতে জানে আৰু বহুতে নাজানে। মই আপোনালোকক আগৰ ভিডিঅ'টোত কৈছোঁ, আৰু ইতিমধ্যে আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ কিন্তু এখন ছাৰ্ভে হ'ব, ঠিক আছে। তো এই ছাৰ্ভে হিচাপত ইয়াতে কৈছে এক্সিষ্টিং অৰুণোদয় ট্ৰেজাৰী হয় নে নহয় এইটো দিছে, অৰ্থাৎ আপুনি যে অৰুণোদয় আঁচনিৰ আপোনালোকৰ নামত ইয়াতে যিখন লিষ্ট আছে, এইখন লিষ্টৰ পৰা এটা কথা ওলাই আহিব যে ইয়াতে চাওক নো আছে, অৰ্থাৎ আপোনালোকে আগতে অৰুণোদয় আঁচনি পোৱা নাছিল, নতুনকৈ সেই পোৱা আৰম্ভ কৰিছে। আৰু ইয়াতে কৈছে যে এই যিটো এজ আছে সেইসকলে আগৰ পৰাই অৰুণোদয় আঁচনি পাই আছে, ঠিক আছে। তো ইয়াতে নতুন পুৰণি সকলো মানুহৰ নাম কিন্তু ইয়াতে কি হৈ আছে অন্তৰ্ভুক্ত হৈ আছে, সকলো মানুহে ইয়াৰ পৰা নাম চাব পাৰিব। তাৰপিছত ইয়াত আছে ডিচেবিলিটি নিউ ট্ৰেজাৰী, যদি আপোনালোকৰ শাৰীৰিকভাৱে সক্ষম হয় তেনেক্ষেত্ৰত কিন্তু ইয়াতে এই যিটো অপশ্যন আছে বিশেষভাৱে সক্ষম যিসকল আছে সেইসকলৰ বাবে কিন্তু এই অপশ্যনটো দিয়া হৈছে। দেন আপোনালোকে ষ্টেটাছটো ইয়াতে চাব পাৰিব যে ছাবমিট কৰিছে নাই, সেই কিন্তু আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। অ'কে, তো এনেকুৱাকৈ আপোনালোকে ইয়াতে ডিটেইলছসমূহ পাই যাব। ইয়াৰ লগতে আপোনালোকে চাওক ইয়াতে দেখিবলৈ পাইছে আপোনালোকে কিন্তু আপোনালোকৰ LAC নেমো, অৰ্থাৎ বিধানসভা সমষ্টিৰ নেমো কিন্তু আপোনালোকে ইয়াতে দেখিবলৈ পাব, ঠিক আছে। ইয়াতে কিন্তু এইটো এই নাম্বাৰত চিৰিয়েল নাম্বাৰ আছে, তাৰপিছত ইয়াতে আপোনালোকে বিধানসভা সমষ্টিৰ নামসমূহ দেখিবলৈ পাব। মই আপোনালোকক দেখুৱাই দিছোঁ, জাষ্ট আপোনালোকে কিন্তু স্ক্ৰল ডাউন কৰিলে বহুত দীঘলীয়া এখন লিষ্ট পাব। অ'কে, তাৰপিছত ইয়াতে আপোনালোকৰ ব্লকৰ নেম আহি যাব, ব্লকৰ নাম অহাৰ পিছত কিন্তু আপোনালোকে ইয়াতে দেখিবলৈ পাব আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম, আপোনালোকে গাঁও পঞ্চায়তৰ নামো আপোনালোকে ইয়াতে পাব। অ'কে, তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকৰ পুলিং ষ্টেচন নেম, আপোনালোকৰ পুলিং ষ্টেচন নেম, ঠিক আছে, অৰ্থাৎ আপোনালোকে য'ত ভোট দিয়ে সেই নামটো দেখিবলৈ পাব। তাৰপিছতে ইয়াতে বেনিফিচিয়াৰী নেম আৰু চিলেক্টেড বেনিফিচিয়াৰী নেম ইয়াতে আহিছে। তো এতিয়া চাওক ইয়াতে এটা বস্তু আপোনালোকে বুজিবলৈ আছে, এইটো এটা আপোনালোকে বহুতে বুজি নাপাবও পাৰে। তো ইয়াতে চাওক চিলেক্টেড বেনিফিচিয়াৰী আৰু বেনিফিচিয়াৰী, প্ৰথমটো হ'ল বেনিফিচিয়াৰী নেম, তাৰপিছত হ'ল চিলেক্টেড বেনিফিচিয়াৰী নেম। ইয়াতে কিন্তু এটা বস্তু কনফিউজনত থাকিব পাৰে বা আপোনালোকে বুজি নাপাব পাৰে। তো এই বিষয়টো মই ইয়াতে আপোনালোকক ক্লিয়াৰ কৰি দি আছোঁ, আপোনালোকে বুজি পাব। তো প্ৰথম যিটো লিষ্ট এইটো হ'ল বেনিফিচিয়াৰী নেম, আৰু দ্বিতীয় যিটো লিষ্ট সেইটো হ'ল চিলেক্টেড বেনিফিচিয়াৰী নেম। অ'কে, তো এতিয়া চাওক এই বেনিফিচিয়াৰী নেম আৰু চিলেক্টেড বেনিফিচিয়াৰী নেমৰ মাজত পাৰ্থক্যটো কি সেইটো মই আপোনালোকক বুজাই দিছোঁ। বেনিফিচিয়াৰী নেম যিটো সেইটো হ'ল যিসকলে নেকি এপ্লিকেশ্যন কৰিছে সকলো মানুহৰ নাম কিন্তু এই বেনিফিচিয়াৰী নেমৰ লিষ্টত, যিটো লিষ্ট এই লিষ্টত শ্ব' কৰিব। অ'কে, মই ওপৰত গৈ আপোনালোকক দেখুৱাইছোঁ, ইয়াতে সকলো মানুহৰ নামে কিন্তু শ্ব' কৰিব চিলেক্টেড বেনিফিচিয়াৰী নেমত। অ'কে, ইয়াতে চাওক বেনিফিচিয়াৰী নেমত, আৰু এইটো হ'ল চিলেক্টেড বেনিফিচিয়াৰী নেম, আৰু চিলেক্টেড বেনিফিচিয়াৰী নেমত যিসকল
মানুহে নেকি অৰুণোদয় আঁচনি পাব, যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে বা চিলেকশ্যন হৈছে, সেইসকলৰ নাম হয় চিলেক্টেড নেমত আহি যাব। দেন আপোনালোকে দেখিবলৈ পাব এপ্লিকেশ্যন আইডি, এইটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আইডি হয়। কেতিয়াবা আপোনালোকৰ প্ৰয়োজন হ'ব, আপোনালোকৰ বিশেষ কাৰণত বা প্ৰয়োজন হ'ব পাৰে, আপোনালোকে এইটো চাব লাগিব। আৰু এটা বিষয় আপোনালোকে লক্ষ্য কৰিব, সেই হ'ল নামৰে কিন্তু এজন বা দুজন বা দুই তিনিটা নাম থাকিব পাৰে। এতিয়া আপোনালোকে সেইটো কিন্তু আপোনালোকে বিচাৰি ওলাব লাগিব যে আপোনাৰ নাম কোনটো। মানে একে নামৰেতো বহুত মানুহ আছে, আপোনালোকে সকলোৱে জানে। যদি আপোনাৰ নাম এইটো ধৰি লওক, আপোনাৰ যিটো নাম, সেই নামৰ বিপৰীতে আপোনালোকে চাব লাগিব আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ। অ'কে, ৰেচন কাৰ্ডৰ নাম্বাৰৰ লগতে কিন্তু আপোনালোকে মোবাইল নাম্বাৰটো চেক কৰি চাব যে আপোনালোকৰ মোবাইল নাম্বাৰটো হয়নে নহয়, বা বেংক একাউণ্ট নাম্বাৰ যিটো দিছে সেই বেংক একাউণ্টটো আপোনাৰ হয়নে নহয়, এনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব। হয় আপোনালোকে আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ, আধাৰ কাৰ্ডৰ নাম্বাৰ আৰু মোবাইল নাম্বাৰ, এই তিনিটা বস্তু মিলাব, অৰ্থাৎ আপোনাৰ নাম প্লাছ আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ বা আপোনালোকৰ বেংক একাউণ্ট, ফোন নাম্বাৰ আৰু আধাৰ কাৰ্ড নাম্বাৰ। আপোনালোকে বিশেষকৈ চেক কৰিব, আপোনাৰ নামটো চাব ভালকৈ, ৰেচন কাৰ্ড নাম্বাৰ, বেংক একাউণ্ট নাম্বাৰ আৰু হ'ল আধাৰ কাৰ্ড নাম্বাৰ। এই তিনিটা নাম্বাৰ কিন্তু আপোনালোকে ভালকৈ মিলাই চাব। যদি মিলি যায় তেনে ক্ষেত্ৰত আপোনাৰ নাম সেইটো বুলি আপুনি ভাবি ল'ব, বা আপোনাৰ নাম ইয়াতে চিলেক্ট হৈছে বুলি আপোনালোকে বুজিব পাৰিব বা আপোনালোকে জানিব। তো এনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব পাৰিব, আৰু এইটো বহুত দীঘলীয়া লিষ্ট, মই আপোনালোকক আগতে কৈছোঁ। তো আপোনালোকে কি কৰিব পাৰিব, এনেকুৱাকৈ লিষ্টটো চেক কৰিব পাৰিব। এতিয়া এটা কথা আপোনালোকে সকলোৱে মন কৰিব, এই যিখন লিষ্ট আপোনালোকে দেখা পালে, এইখন কিন্তু ৩,০০০ টকাৰ ফাইনেল লিষ্টখন নহয়, এইখন এটা ড্ৰাফ্ট লিষ্ট, ইয়াৰে কাম কাজ চলি আছে। ইয়াৰ পিছতে এখন ফাইনেল লিষ্ট ওলাব। এতিয়া আপোনালোকে যদি ভাবে যে ফাইনেল লিষ্টখন কেনেকৈ চাব পাৰিম, বা আপোনালোকে যদি নিজে চেক কৰিব বিচাৰে, তেনে ক্ষেত্ৰত প্ৰথমতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আপোনালোকে চেনেলটোৰ লগতে মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল দুটা ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো যেতিয়া নেকি লিষ্ট আহিব মই ভিডিঅ'ৰ ওচৰতে দিম। যদি ভিডিঅ' বনাই দিব নোৱাৰোঁ তেনে ক্ষেত্ৰত মই আপোনালোকক মোৰ হোৱাটছআপ চেনেল বা টেলিগ্ৰাম চেনেলত দি দিম। আপোনালোকে সকলোৱে টেলিগ্ৰাম প্লাছ হোৱাটছআপত ছাবস্ক্ৰাইব কৰি ল'ব ইউটিউব চেনেলৰ লগে লগে, ঠিক আছে। তো আপোনালোকে তেতিয়াহে লিষ্টটো পাই যাব, আৰু আপোনালোকৰ ফাইনেল লিষ্টখন লাগে নে নাই নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব। আশা কৰিছোঁ আপোনালোকে নিশ্চয় লিষ্টখন দেখা পালে, আৰু এই যিখন লিষ্ট আপোনালোকে দেখা পালে এইখন এখন ড্ৰাফ্ট লিষ্ট, অৰ্থাৎ অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে। ইয়াৰ লগতে আকৌ নতুনকৈ অৰুণোদয় 4.0 বাবে হয়তো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰ আগৰ পৰাই কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে ৩,০০০ টকা পোৱা আৰম্ভ কৰিব। এতিয়া এইখন ড্ৰাফ্ট লিষ্টত যিসকল মানুহৰ নাম আছে, সেইসকল মানুহক কিন্তু আকৌ এখন ফাইনেল লিষ্ট ওলাব, আৰু সেইখন লিষ্টৰ জৰিয়তে কিন্তু আপোনালোকে ফাইনেলি ৩,০০০ টকা পোৱা আৰম্ভ কৰিব। গতিকে যেতিয়া নেকি ফাইনেল লিষ্টখন আহিব, সেই লিষ্টখন যদি আপোনালোকে চাব বিচাৰে, তেনে ক্ষেত্ৰত এতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জনাই দিব। লগতে আপোনালোকে মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ লিংক পাই যাব, আপোনালোকে ফ'ল' কৰি ৰাখিব। কিয়নো যেতিয়া নেকি লিষ্টখন আহি যাব, মই মোৰ হোৱাটছআপ চেনেল বা টেলিগ্ৰাম চেনেলটো দিব পাৰোঁ, আৰু ভিডিঅ'ৰ মাধ্যমতে আপোনালোকক জনাই দিম। গতিকে আপোনালোকে হোৱাটছআপৰ চেনেল আৰু টেলিগ্ৰাম চেনেল লগতে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, আপোনালোকে আপডেটসমূহ পাই থাকিবলৈ। তো এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ চেনেলটো মাৰ্ক কৰি ছাবস্ক্ৰাইব কৰি